স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালতে এই ৰংঘৰ বৰ্তমানৰ ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে কিন্তু এই ৰংঘৰ বৰ্তমান সংকটৰ গৰাহত পৰিছে সৌন্দৰ্য বৰ্ধনৰ প্ৰকল্প কাম আৰম্ভ কৰিছে তাক সকলোৱে আদৰণি জনাইছে কিন্তু সেই নিৰ্মাণ কাৰ্য কৰাৰ পূৰ্বে ইয়াৰ পৰা যি ধৰণে যিবিলাক বৰষুণ দিলে যি ধৰণে পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগিছিলে সেই ব্যৱস্থা কৰা নাই যাৰ বাবে চাওক এয়া বৰ্তমানেও ৰংঘৰৰ চৌহদ বৰ্তমান কৃত্ৰিম বানৰ কবলত ডুব গৈ আছে কৃত্ৰিম বানত ডুব গৈ আছে আজি প্ৰখৰ ৰ'দ দি আছে কালি ৰ'দ দিছে যোৱা দুদিন কোনো বৰষুণ নাই তথাপিতো তাৰ পূৰ্বে দিয়া বৰষুণৰ পানী ওলাই যোৱা নাই দুদিন ধৰি বৰ্তমান ইয়াত এনেধৰণেই ৰ'দ দিছে অথচ ইয়াত পানী ওলাই যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই শুকাই যোৱা নাই মোৰ কাষত আটাচু আৰু অসমীয়া যুৱ মঞ্চৰ বিষয়ববী আছে কি ক'ব চক ৰংঘৰৰ এই পানীৰ সমস্যা কোনো নতুন সমস্যা নহয় ৰংঘৰৰ পানীৰ সমস্যা পূৰ্বৰ পৰা হৈ আহিছে কিন্তু এইবাৰ অলপ বেছি হোৱা আমি দৃষ্টিগোচৰ হৈছে কিন্তু ইয়াৰ এই সমস্যাৰ মূলতে আমি যদি কওঁ জিলা প্ৰশাসনৰ চূড়ান্ত হেমাহি আৰু পুৰাতত্ব বিভাগৰ অমনোযোগিতা আৰু এই সমস্যাটো আমি যিটো সময়ত আমি বিশ্ব ঐতিহ্যৰ কথা কৈ আছোঁ শিৱসাগৰবাসীক এই ৰংঘৰ আজি এই অৱস্থা গতিকে অতি দুখজনক বতৰা বিভিন্ন অফিচাৰ বিষয়াসকল আহে কিন্তু এই নলাটো বা পানী নিষ্কাশনৰ যিটো বিষয়টো সমাধান নকৰাকৈ তেওঁলোকে ইয়াৰ পৰা গুচি যায় গতিকে আমি টাইম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে এই বুৰঞ্জী সমাহিত সম্পদসমূহ আমি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি সংৰক্ষণ কৰাৰ দায়িত্ব বিভাগীয় কৰ্তৃপক্ষৰ আছে গতিকে জিলা প্ৰশাসনে এই ক্ষেত্ৰত আগভাগ লওক আৰু যিটো পানীৰ সমস্যাৰ কথা আমি কৈ আহিছোঁ পানী সমস্যাটো নিষ্কাশন কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে সক্ৰিয়তা যুদ্ধকালীন প্ৰস্তুতিৰে যাতে হাতত গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ কি ক'ব নহয় চাওক কেৱল মাত্ৰ কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ মূল লক্ষ্য হিচাপে লোৱা পুৰাতত্ব বিভাগৰ চৰম হেমাহি আৰু কাণ্ডজ্ঞানহীনতাৰ বাবে আচলতে শিৱসাগৰ যিসমূহ ঐতিহাসিক সমল আছে এই সমলসমূহ আচলতে আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ উপক্ৰম হৈছে আজি দেখিছে আপুনি ৰংঘৰত পূৰ্বতেও এনেধৰণৰ বাৰিষা কালত পানী হয় কিন্তু এইবাৰ আজি প্ৰায় 4-5 দিন উকলি যোৱাৰ পাছতো ইয়াৰ যিসমূহ কৃত্ৰিম পানীবোৰ ওলাই যোৱাৰ ব্যৱস্থা আচলতে নাই গতিকে চৰম দুৰ্যোগত আচলতে ৰংঘৰটো পৰিছে গতিকে আমি চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ পুৰাতত্ব বিভাগলৈ আহ্বান জনাব বিচাৰিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ৰংঘৰ প্ৰকল্পৰ কাম যিহেতু এতিয়া কৰি থকা হৈছে গতিকে ৰংঘৰ প্ৰকল্পক সকলোৱে আচলতে আদৰি লৈছে বা আমিও আদৰি লৈছোঁ কিন্তু ৰংঘৰ প্ৰকল্পৰ কাম কৰাৰ আগমুহূৰ্তত ইয়াৰ যিসমূহ কৃত্ৰিম পানী নিষ্কাশনৰ যিসমূহ ব্যৱস্থা কৰিব লাগিছিলে বা বানপানীৰ সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত বা পানী নাইকিয়া হোৱাৰ ক্ষেত্ৰত যিসমূহ নলা নৰ্দমা নিৰ্মাণৰ কাম কাজ কৰিব লাগিছিলে এই ওম কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৱে নকৰাৰ ফলত আচলতে আজি ৰংঘৰ পানীৰ মাজত ডুব গৈছে হয় এটা কাম কৰিবলৈ যাওঁতে যদি ইয়াত ঐতিহ্যত আঘাত লাগে বা আন এটা পৰিৱেশ বিনষ্ট হয় কিন্তু তাক কেতিয়াও কোনেও কামনা নকৰে গতিকে কেন্দ্ৰীয় পুৰাতত্ব বিভাগ আৰু প্ৰশাসন আৰু নিৰ্দিষ্ট কোম্পানীটোক ইয়াৰ এই সমস্যা সমাধানৰ বাবেও সমান্তৰালকৈ গুৰুত্ব দিবলৈ সকলোৱে বৰ্তমান এই মুহূৰ্তত দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ